মহানগৰীৰ হাতীগাঁৱত শান্তি পথত উচ্ছেদ অভিযান চৰকাৰী ভূমি দখল কৰি কেইবাটাও পৰিয়ালে ঘৰ নিৰ্মাণ কৰি বসবাস কৰিছিল এই স্থানত দিছপুৰ ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত চলোৱা হয় এই উচ্ছেদ অভিযান পিডব্লিউডিৰ উন্নয়নমূলক প্ৰকল্পৰ বাবে এই উচ্ছেদ অভিযান চলোৱা হৈছে বুলি অৱগত কৰে প্ৰশাসনে আমি দৃশ্য আপোনালোকক দেখুৱাইছোঁ হাতীগাঁৱৰ শান্তি পথত এয়া প্ৰশাসনে আজি পুৱাৰ ভাগত এইদৰে উচ্ছেদ অভিযান চলায় আৰু চৰকাৰী ভূমি দখল কৰি একাংশ লোকে কেইবাটাও পৰিয়ালে ঘৰ নিৰ্মাণ কৰি তাত দীৰ্ঘদিনৰ পৰা বসবাস কৰি আছিল আৰু তাৰ পিছতে এয়া প্ৰশাসনৰ বুলডোজাৰ এই বাসগৃহসমূহৰ ওপৰত আমি দৃশ্য দেখুৱাইছোঁ মহানগৰীৰ হাতীগাঁৱৰ শান্তি পথত এই উচ্ছেদ অভিযান চলায় প্ৰশাসনে পিডব্লিউডিৰ উন্নয়নমূলক প্ৰকল্পৰ বাবে এই উচ্ছেদ অভিযান চলোৱা বুলি ইতিমধ্যে অৱগত কৰিছে প্ৰশাসনে এইটো নতুনকে এইটো পাৰ্টটো নতুনকে আছিলে তেওঁলোকে কৈছে এইটো পুৰণা হয় বুলি কিন্তু ডং যিহেতু ৰিজাৰ্ভ হয় আমাৰ আমি অকল চৰকাৰী মাটি য'ত ৰিজাৰ্ভ হৈ আছে সেইটো এলেকাটোৱে আমি চাইছোঁ সিমানে বানপানী হৈছিল যে এইটো ইয়াৰ কাৰণে ৱাটাৰ পিডব্লিউডিৰ পিনৰ পৰা প্ৰজেক্ট এখন আছে তেওঁ পিডব্লিউডিৰ পৰা কৰ্তৃপক্ষ আহিছে তেওঁলোকেও জনাব ইয়াত প্ৰজেক্ট এখন চেংচন এটা হৈছে বুলি গভৰ্ণমেণ্টলৈ পঠাইছে আৰু সেইকাৰণে আমি এইটো সময়তে আমি যিহেতু অলপমান খৰালি পাইছোঁ সেইকাৰণে আমি গোটেইখিনি ক্লিয়াৰ কৰি দিছোঁ আৰু নটিচ আৰু গভৰ্ণমেণ্ট যোনটো মাটি য'ত আছে আমি প্ৰপাৰলি ইছ্যু কৰি দিছোঁ নটিচ আৰু তেওঁলোকক কোৱা হৈছে যাবৰ কাৰণে আৰু এইটো নহয় যে মানে কি আপোনাৰ ৰিজাৰ্ভ মাটিত আপুনি বহিব দিব জানো কাৰোবাক গভৰ্ণমেণ্টৰ আজি যেতিয়া বৃহত্তৰ অঞ্চলৰ কাৰণে চিন্তা কৰে নে ব্যক্তিগত আপুনি এটা মানুহৰ কাৰণে চিন্তা কৰে মোৰ এইটো হৈছে বৃহত্তৰভাৱে যোনটো ইয়াত যোনটো যে ফ্লাডিঙৰ যোনটো ইছ্যুজ থাকে সেইটো চাই কিনে চিন্তা কৰি কিনে গোটেইখিনি পদক্ষেপ লোৱা হৈছে আৰু অলৰেডি ইয়াৰ পৰা প্ৰজেক্ট পঠোৱা হৈছে পিডব্লিউডিৰ পিনৰ পৰা আৰু আশা কৰোঁ ইয়াতে আমি বানমুক্ত কৰিবৰ কাৰণে সেইখিনিৰ পৰা পিডব্লিউডি যোনটো কৰ্তৃপক্ষ যোনটো লৈছে সেইটো চাব আপুনি মোক কিবা কৰি অলপমান লাগে যদি মই আপোনাক এৰি দিম কিন্তু মোক পৰিয়ালকেইটা থাকিবৰ কাৰণে আপুনি অলপ সুবিধাটো মোক চান্সটো মোক দি দিয়ক তেওঁ নামানে মই এতিয়া পৰিয়ালটো ক'ত নিম মই বহুত মাটিখিনি একচনীয়া মাটি হ'লেও মই কাৰোবাৰ পৰা পইচা দি কিনি লৈছোঁ 99তে মই তেতিয়া 35,000 টকা দি মাটিখিনি মই কিনি লৈছোঁ আঠঘৰ এটা বুঢ়ী মানুহ আছিল তেওঁৰ নামত আছিল মাটিখিনি গতিকে মই এতিয়া কি উপায় দিম মই এই ল'ৰা ছোৱালীখিনি পৰীক্ষা চলি আছে মোৰ ফেমিলি আছে বাইদেউজনী বেমাৰী মই ক'ত নিম এতিয়া মই ক'ত থ'ম